Hi guys, welcome back to my channel Jyoti's Vlog. আকৌ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই দুদিনমান ভিডিঅ' কৰা হোৱা নাই কিন্তু মানে ভিডিঅ'বোৰ কৰি দেৰিকৈ এডিট কৰাৰ কাৰণে অকণমান দেৰি হৈছে দিওঁতে আৰু কাৰণ মাজতে দুদিনমান দেউতাৰ মানে অকণমান বেছি হৈছিলে অসুখটো অকণমান চিৰিয়াছ কণ্ডিশ্যন নিচিনাই হৈছিলে যিহেতু কোনো এদিন মাজতে এদিন মানে প্ৰায় 11টামান বজাত দেউতাক ৰাতি 11টামান বজাত দেউতাক আইচিউত ভৰ্তি কৰিব লগা হৈছিলে তাৰপাছত সেইদিনা দিনত মই যোৱা নাছিলোঁ তাৰপাছত ভাইটিয়ে দিনটো বাৰু ঠিকেই আছে বুলি ক'লে তাৰপাছত ৰাতি হৈ আহিলে লাহেকৈ তেওঁ গাটো বেয়া কৰিছিলে তাৰপাছত ৰাতি 10টামান বজাত ভাইটিয়ে ফোন কৰিলে যে দেউতাক গাটো অকণমান বেছি বেয়া কৰিছে আৰু মানে ইমানেই নাৰ্ভাছ হৈ গৈছোঁ মই কান্দি কাটি ৰাতিয়ে মই গুচি গ'লোঁ গৈ ৰাতিটো থাকিলোঁ ৰাতি তেখেতক আইচিউত ভৰ্তি কৰা হ'ল তাৰপিছত লাহেকৈ বাৰু ষ্টেবল হ'ল দেউতা সেইকাৰণে অকণমান তেওঁ গাটো বেছি বেয়া কৰিছিলে খুব চিন্তা হৈছিলে কাৰণ দেউতা মা নোহোৱা বেছি বছৰ নাই হোৱা বেছি দিন নাই হোৱা আৰু সেইটো কাৰণে দেউতাকো হেৰুৱাৰ ভয় এটাই খেদি ফুৰিছে আমাক আৰু সেইটো কাৰণে বহুত মানে কিবা হৈ গৈছিলোঁ মই নিজকে চম্ভালিবই নোৱাৰিছিলোঁ খুব দুখ লাগিছিলে কি হ'ল দেউতাও কিবা হ'ব নেকি বুলি ভয় খাই গৈছিলোঁ তাৰপাছত সেইদিনা ৰাতিটো থাকিলোঁ তেনেকৈ আমি গোটেইখিনি কেবিনতে আৰু সেইদিনা ৰাতিটো থাকিলোঁ আৰু তেনেকৈ আমি তিনিটা মই আৰু ভাইটি অকলে আছিলে যিহেতু সি মানে কোনফালে কৰিব দেউতাৰ পটককৈ দৰৱ আনিব লগা হৈছে আকৌ তেওঁকো চাব লগা হৈছে ইফালে চিষ্টাৰক মাতিব লগা হৈছে মানে কিবা হৈ গৈছিলে কাৰণ যিহেতু দেউতাৰ কণ্ডিশ্যনটো ইমান বেয়া নাছিলে ছুটি দিয়াৰ কথাই আছিলে সেইটো কাৰণে ভাবিছিলোঁ মানে ভাইটি এটেণ্ডেঞ্চৰ যিহেতু বেড এখনহে থাকে ভাইটিয়ে আৰামছে শুই মেলি থাকে আৰু আমি ৰাতি 11টামান বজালৈকে প্ৰায় থাকোঁৱে মানে খালি সেইদিনা যোৱা হোৱা নাছিল আৰু দিনততো মানুহ আৰু বেলেগ কোনো মৃত্যুৰ মানুহবিলাক খবৰ ল'বলৈ আহিয়ে আছে তাৰপিছত সেইকাৰণে সেইদিনা যোৱা নাছিলোঁ আৰু মোৰো গাটো খুব এটা ভাল নহয় মানে কিবা মোৰো হিমগ্ল'বিনটো যিহেতু আগতে কৈছিলোঁ আপোনালোকক কম আছে বুলি হিমগ্ল'বিনটো কম হৈ আছিলে সেইটো কাৰণে মোৰো খুব দুৰ্বল লাগে মানে তাৰপিছত সেইদিনা যোৱা নাছিলোঁ যে সেই ৰাতি আকৌ এনেকৈ কৰি দৌৰি যাব লগা হ'ল তাৰপিছত ৰাতি আমাক দেউতা যেতিয়া আইচিউত সোমোৱালে তাৰপিছত ৰাতি আমাক সোমাব দিয়া নাছিলে আইচিউৰ ভিতৰলৈ তাৰ পিছদিনাখন মানে ৰাতিটো তেনেকৈ আমি থাকিলোঁ আৰু তেওঁলোকে ক'লে যে বেলেগ কিবা যদি অসুবিধা হয় আমাক খবৰ দিব তাৰপিছত আমি ৰাতিটো তেনেকৈ থাকিলোঁ ৰাতি কিন্তু অকণমানো টোপনি ধৰা নাই মোৰ তাৰপিছত ৰাতিপুৱা আকৌ আইচিউলৈ গ'লোঁ তেতিয়া দেখিছোঁ আৰু দেউতা ধুনীয়াকৈ আছে বাৰু বহিছে খাইছেও মনটো ভাল লাগি গ'ল তাৰ পাছত কিন্তু চবেই বুজাইছে বাৰু ৰাতি মই মাহীকো মাতি দিলোঁ আমাৰ মাহী এগৰাকী ওচৰতে থাকে মাহী মহা আহিলে মাহী মহাও 1টামান বজালৈকে থাকিলে দেই সেইদিনা তাৰপাছত মাহীহঁতে বুজাইছে আৰু যে ইমান অধৈৰ্য নহ'বি এনেকৈ কিন্তু হ'লেও মানে নিজকে মানি ল'বলৈ বৰ দিগদাৰ হয় তাৰপাছত এতিয়া তেখেত মানে বহুতখিনি ইম্প্ৰুভ হ'ল কেবিনলৈও আনিলে সেইটো কাৰণে এতিয়া আজি ভাবিছোঁ লগ কৰি আহোঁ তাৰপাছত আজিতো ৰিলিজ দিয়াৰে কথা সেইকাৰণে আগবেলাই মানে তেওঁৰ খাদ্য যিখিনি খাবলৈ দিছে তেওঁ যিখিনি খাই ভাল পাইছে সেইখিনিকে বনাই লৈ যাম ভাইটিলেও ভাত কেইটামান লৈ যাম আৰু কাৰণ সিহঁতি কেণ্টিনৰ বস্তু খাবলৈ বৰ এটা মন নকৰে সেইকাৰণে ভাবিছোঁ লৈ যাম আৰু আপোনালোককো লৈ যাম দেউতাৰ ওচৰলৈ কেনেকুৱা হৈ আছে তেখেতৰ স্বাস্থ্যটো আৰু কিমানখিনি ভাল হৈছে আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে তেখেতৰ স্বাস্থ্যটো ভালে থাকে এতিয়া মনটো মানে অকণমান ভাল লাগিছে আৰু তেওঁ যিহেতু ভাল হৈ ৰিলিজ হ'বলৈ হৈছে সেইটো কাৰণে মনটো ভাল লাগিছে এতিয়া আমি যাম ডিব্ৰুগড়লৈ তাৰপাছত তাত গৈ কি কৰোঁ দেউতা কেনেকুৱা হৈ আছে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে মই ওলাই মেলি লওঁ তাৰপাছত যাম ডিব্ৰুগড় এতিয়া গৈ আছোঁ আমি দেউতাৰ ওচৰলৈ হস্পিটেল আজি ডিচাৰ্জ হ'ব দেউতা এতিয়া ৰাতিপুৱা অকণমান খানা পিনা কিবাকিবি বনাই মেলি আহিছোঁ আৰু তাৰপাছত
কৰি আছে তেওঁলোকে বস্তু বাহনি সামৰিছে চাগে গৈ পেলাই লগ পাই লওঁ দেউতাক আৰু এতিয়া আহি আমি দেউতাৰ ওচৰত পাই গ'লোহি দেউতালৈ ধুনীয়া ফুল কেইপাহমান লৈ আহিছোঁ যিহেতু দেউতাই ফুল খুব ভাল পায় আৰু খুব ধুনীয়া গোন্ধ ফুলৰ তাৰপাছত এতিয়া দেউতাহঁত ওলাই ৰেডি হৈ আছে আৰু কেইটামান ভাত খাই লৈছে দেউতাই আৰু ভাইটিহঁতেও খাব সিহঁতি ৰাতিপুৱা যিহেতু পৰঠা খালে তাৰপিছত আমাৰ সোমেশ্বৰকো মাতি দিয়া হৈছিলে ভাইটিৰ লগত থাকিবৰ কাৰণে তাৰপাছত এতিয়া বস্তু বাহানি চব বান্ধি কৰি ৰেডি এতিয়া দেউতাহঁত যাবগৈ আৰু দেউতাহঁতক পঠাই মেলি আমিও আহি লাহেকৈ বজাৰত সোমালোঁ যিহেতু বিহু আহি পালেহি আৰু চিল্কালয়ত সোমাই কিবা কিবি দুটামান কিনিলোঁ তাৰপাছত এতিয়া ঘৰ আহি পালোহি আহি পেলাই বিয়ালৈ ওলাইছোঁ এই ইমান ৰঙা ৰঙা কেলৈ হৈছে বেটা লাইটটোৱে ধৰিছে ন এতিয়া ওলাইছোঁ বিয়া খাবলৈ ওচৰতে বিয়া এখন আছে তুলনি বিয়া খাই থৈ আহোঁ দিয়া বেটেৰীৰ লগতে গৈ ওলাই আহিছোঁ বোলা ধুনীয়া লাগিছে দেই কইনাজনী আমাৰ আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে যদি চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোক এনেদৰে মৰম দি যাব আৰু লগতে আগবাঢ়ি যোৱাত সহায় কৰিব কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আজিলৈ আহোঁ বাই বাই